হেল্ল' গাইজ, হেল্ল' অসমবাসী ৰাইজ, ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছিলোঁ। আজি ভিডিঅ'টো সঁচাকৈ গুৰুত্বপূৰ্ণ ভিডিঅ', আৰু এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব ভাইটিজনে খুব সুন্দৰকৈ আৰু কাঠফুলা অৰ্থাৎ পোহনীয়া মাছৰুম লগাই আছে। আৰু পোহনীয়া মাছৰুমবিলাক আচলতে বহুত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে, আৰু প্ৰ'টিন থকা উন্নত মানৰ পাচলিৰ ভিতৰত পৰে। খুব সুন্দৰ, আৰু এই ক্ষেত্ৰত সকলোৱে সেই বস্তুটো খাই আছে, আৰু যিসকলে খোৱা নাই তেখেতসকলে খাবলৈ অনুৰোধ কৰিছোঁ। আৰু যিহেতু খুব এটা ভাল বস্তু, সেই বস্তুটো সকলোৱে স্বাস্থ্যৰ কাৰণে উন্নতিৰ বাবে ভাল এটা বস্তু। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে ইয়াৰ অৰ্থবিলাক বুজি পাব। ঠিক আছে বন্ধুসকল, এই আপোনালোকে দেখিবলৈ পাইছে ভাইটিজনে খুব সুন্দৰকৈ কাঠফুলাবিধ লগালে। এয়া মাছৰুমৰ কাৰণে পাত্ৰবিলাক বনাই থকা আপোনালোকে দেখিবলৈ পাইছে। খুব সুন্দৰকৈ বনাই আছে, আৰু উন্নত মানৰ পাচলিৰ ভিতৰত খুব এটা সুন্দৰ কাম কৰে। ইয়াতে প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে। মাছৰুম ভাগ বহুত আছে, আৰু ঠাণ্ডা দিনত ৱেষ্টাৰ মাছৰুম, আৰু গৰম দিনত ক্ৰীম কালাৰ মাছৰুম আৰু বুটাম মাছৰুম, এনেধৰণৰ কিছুমান জাত আছে। এয়া হৈছে এটা পিংক কালাৰ। আপোনালোকে এই ঠাইডোখৰত খুব এটা সৌন্দৰ্য বিৰাজ কৰিছে, আৰু ধুনীয়া লাগিছে নহয়। বহুত আকাৰৰ এজোপা গছ, আৰু গছজোপা বহুত দূৰৰ পৰা দেখে। আৰু মই ভাবিলোঁ এটা ভিডিঅ' কৰি লৈ যাওঁ, যিহেতু আপোনালোকেও চাই ভাল পাব। মোকো ইমান ধুনীয়াকৈ আকৰ্ষিত কৰিছে। চাওক, এইজোপা গছ বিৰাট ধুনীয়া আকাৰৰ এজোপা গছ, আৰু এই গছজোপাই গোটেই এৰিয়াটো সৌন্দৰ্য এটা বিৰাজ কৰিছে। আৰু একেবাৰে নিচেই কাষত ঠাইডোখৰ অতি সুন্দৰ কৰাৰ লগতে খুব ধুনীয়া চাহ কৰি থৈছে। আৰু এই ঠাইত ৰখাৰ লগে লগে অকণমান কিজানি মই অলপ জিৰণি ল'লে ৰ'দৰ পৰা আহি ইয়াত সকাহ পাম যেন লাগে। খুব এটা ধুনীয়া এজোপা গছ। গছজোপা দূৰৰ পৰা দেখিলে আপুনি ভাবিব এজোপা কৃষ্ণচূড়া গছ। নহয়, এয়া আপোনাৰ কৃষ্ণচূড়া গছজোপা অলপ বেলেগ ধৰণৰ। পাতবিলাক সৰু সৰু টাইপৰ হয়, কিন্তু দেখাত কিন্তু একেই কৃষ্ণচূড়াৰ দৰে লাগে। কিন্তু সাধাৰণতে ইয়াৰ ফুলবিলাক আৰু ইয়াৰ পাতবিলাক বহুত ডাঙৰ। আৰু সঁচাকৈ ফুল বুলিলে ফুলে আমাক সঁচাকৈ কেনেধৰণে আকৰ্ষিত কৰে। যিকোনো বস্তুৱে আমাক আকৰ্ষণ কৰে, কিন্তু তেনে ক্ষেত্ৰত আমাক ফুলে বেছিকৈ আকৰ্ষণ কৰে। আৰু ফুল থাকিলেহে ঘৰখন শুৱনি লাগে। যেনেকৈ তামোল পাণ নাথাকিলে ঘৰখন অশুৱনি যেন লাগে, ঠিক তেনেকৈ আৰু ঘৰখনৰ লগত আৰু গাঁওখনৰ লগত আপোনাৰ এই গছজোপাই খুব এটা সৌন্দৰ্য, আৰু এজোপা বিৰাট ডাঙৰ আকাৰৰ গছজোপাই আপোনালোকৰ গাঁওখন সৌন্দৰ্য বিৰাজ কৰিছে। বন্ধুসকল, আপোনালোকৰ কেনেকুৱা? সকলোৱে কাৰণে আশা কৰোঁ ভাল। এই ফৰকাল বতৰত জানো মই বেয়া বুলি ক'লে আপোনালোকে বিশ্বাস কৰিব। তথাপিও আপোনালোকৰ মাজলৈ যে আহিব পাৰিছোঁ, সেয়াই মোৰ আনন্দ। আৰু যিহেতু আপোনালোকক অলপ আগতে কৈছিলোঁ যে সেই বস্তুটো দেখাম বুলি, এতিয়া যাওঁ ব'লকচোন। এতিয়া গৈ আছোঁ এই ৰাস্তাইদি। এই এৰিয়াটো আৰু ইমান ঠাণ্ডা নহয়। আপোনাৰ ওচৰতে এজোপা গছ দেখিলোঁ দেই। এই গছজোপা হ'ল বহুত ধুনীয়া গছ, আৰু এজোপা হ'ল ঔষধীয় গুণৰ গছ আছে। সেই গছজোপাই আপোনাৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰা এবিধ গছ। আপোনালোকে ওপৰলৈ চালে দেখিব সৰু সৰু পাত, আৰু এই সৰু সৰু পাতখিলা সঁচাকৈ আমাক, আৰু লগতে আপোনালোককো আপ্লুত কৰিব। ওপৰলৈ চাওক, একেবাৰে ওপৰলৈ চাওক, খুব ধুনীয়া লাগিছে। বহুত বন ঔষধি গুণ আছে, আৰু ইয়াৰ ফলবোৰ আপোনাৰ কেঁহা লাগে খাবলৈ।
আৰু ইয়াৰ চালচিটাও বহুত গুণ আছে আৰু লগতে ইয়াৰ মানে ঠাৰিৰ পৰা আপোনাৰ পাতলৈকে বহুত ডাঙৰ এটা ঔষধৰ কাম কৰে। এইজোপা কি গছ আপোনালোকক কৈ আছোঁ বাৰু। প্ৰথমতে আপোনালোকক ঔষধৰ গুণৰ অধিকাৰী কথাখিনিহে কৈ গৈছোঁ, তাৰপাছত আপোনালোকক কৈ আছোঁ। ইয়াৰ চালচিটাও মানে বিশেষ এটা ঔষধত ব্যৱহাৰ কৰে। বিশেষকৈ আপোনাৰ যদি হাঁপানী ৰোগ আছে তেনেহ'লে ইয়াৰ চালচিটা আপুনি ৰস খাইও আপোনাৰ হাঁপানী ৰোগ ভাল কৰিব পাৰিব, নতুবা ইয়াৰ ফল খাইও আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ হাঁপানী ৰোগ ভাল কৰিব। ইমান ধুনীয়া এজোপা গছ। কিছুমানে এইজোপা গছ কি কৰে হাবিৰ মাজত থৈ দিয়ে, তাৰপাছত ইয়াৰ ফলবিলাক সৰি মানে এনেই আলৈ-আথনি হয়। আৰু এখেতসকলে খুব সুন্দৰকৈ মানে এইজোপা গছ ৰাখি থৈছে, ইমান ধুনীয়াকৈ ৰাখি থৈছে নহয়, ইয়াৰ ফলবোৰ মানে নষ্ট হ'বলৈ নিদিয়ে। ইয়াক সকলোৱে কিছুমানে চাটনি কৰি খায়, কিছুমানে আচাৰ থৈও খায়, কিছুমানে শুকুৱাই মেলি মানে নিমখ দি এনেই ডাবত শুকুৱাই মেলি থৈ পিনে শুকান কৰি খায়। খুব ধুনীয়া গছ। এইজোপা গছেই হ'ল আমলখি। আমলখি আপোনালোকে নিশ্চয় চিনি পাইছে। কিছুমানে আচাৰ থয়, আচাৰ হিচাপেও ইয়াক খায়, আৰু কিছুমানে শুকান কৰিও খায়, কিছুমানে নিমখ দি পাতলীয়াকৈ শুকুৱাই মেলি খায়, কিছুমানে ইয়াক পাউডাৰ কৰি গুড়ি কৰিও খায়। সঁচাকৈ ভাবিবলৈ এজোপা গছক লৈ ক'বলৈ গ'লে বহুত ঔষধৰ গুণকাৰী আৰু বহুত গুণ আছে। ইয়াৰ গুণ সঁচাকৈ সীমা নাই। প্ৰতিজোপা গছ আমি চিনি নোপোৱা দোষত কেতিয়াবা কাটি মেলি পেলাই দিওঁ, নহয়নে বন্ধুসকল? এনেকুৱা গছ বিভিন্ন ঠাইত দেখিবলৈ পাওঁ। কেতিয়াবা সৰু সৰু বনবিলাক আপোনালোকক আৰু এটা বস্তু দেখাম বুলি ভাবিছিলোঁ। সেই সৰু বস্তুটো সৰু বনবিধ হ'ল, আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া চাওক, এয়া দেখিছেনে? এয়া বন, এই দেখিলে বন ফুল সৰু সৰু, ঠিক আছে বন্ধুসকল। এনেকুৱা কিছুমান সৰু সৰু উপকাৰী কিছুমান গছ থাকে, আৰু সেইবিলাক গছ আমি চিনি নোপোৱা দোষত মানে কাটি মেলি পেলাই দিওঁ, তাৰপৰা নষ্ট হৈ যায়। তাৰপাছত কি হয়, আপুনি ঔষধ বিচাৰি হাহাকাৰ হৈ যাবলগীয়া হয়। এইবিলাক আৰু মানে বনৌষধি গুণ আছে, আৰু বনৌষধি গুণ বৰ বিশেষ নাজানো, যিখিনি জানো সেইখিনিকে কৈছোঁ। সঁচাকৈ বনৌষধি গুণ যে ইমান আছে তাৰো সীমা নাই। আপোনালোকে কিছুমান জেগাত দেখিছে জাপানী লতা নিশ্চয় নামটো হৈছে। জাপানী লতাটো বহুত ডাঙৰ এটা কাম কৰে, কিন্তু কিছুমান মানে প্ৰায় মানুহে বস্তুটো কাটি পিনি পেলাই দিয়ে আৰু উঘলাই মেলি পেলাই দিয়ে। কাৰণ ইয়াৰ যদি ঔষধৰ গুণৰ সম্পৰ্কে যদি আমি সম্পূৰ্ণভাৱে জ্ঞান থাকিলে হ'লে আজি এনে অৱস্থা নহ'লহেঁতেন। যিসকলে এই ক্ষেত্ৰত বন ঔষধৰ লগত জ্ঞাত, আৰু সেইসকলে মানে সেইবিলাক বন কাটি নথয়, সংৰক্ষণ কৰি ৰাখে। আৰু এতিয়া মই ওচৰতে আৰু কাষতে দেখাম, এইজোপা হ'ল জাপানী লতা গছ। জাপানী লতাটো ইয়াতে সাৰ পাইছে চাগে, খুব ডাঙৰ হৈছে। আৰু জাপানী লতাটো সঁচাকৈ বহুত ডাঙৰ আৰু উপকাৰী এবিধ গছ। সকলোৱে জাপানী লতা বুলি ক'লে চিনি নাপায়, কিন্তু গাঁৱত প্ৰায় মানুহে পেঙেৰি লতা বুলি কয়। ইয়াৰ চাওক পেঙেৰি লতা। জাপানী লতাটোক বহুতে চিনি নাপাবও পাৰে, কিন্তু জাপানী লতাটোক সাধাৰণতে পেঙেৰি লতা বুলি কয়। আৰু এই পেঙেৰি লতাটো সাধাৰণতে আপোনাৰ তলপেটৰ বিষ যদি হয়, মানে আপুনি ৩-৪টা আগ খুন্দি পিনে খুব সুন্দৰ এটা ঔষধ তৈয়াৰ কৰি ল'ব পাৰে। কেতিয়াবা